27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 6 লেন হোৱাৰ পিছতে বহুকেইটা কাৰণতে দুৰ্ঘটনাত পতিত হৈছিলে। তাৰে প্ৰথম আৰু প্ৰধান কাৰণে আছিলে যে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা লোকসকলে সচেতন নহয়, যেনিয়ে তেনিয়ে পাৰ হৈছিলে, ডিভাইডাৰসমূহ চাপৰ হৈছিলে, যাৰ বাবে ৰাজপথ চোৱা পাৰ হৈ গৈছিলে আৰু তীব্ৰ বেগত অহা বাহনে মহতিয়াই গৈছিলে। 2024 চনৰ 11 মাৰ্চত মুকলি কৰাৰ পিছতে আজিলৈকে প্ৰায় শতাধিক লোকৰ মৃত্যুমুখত পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা পোষ্ট কৰিছে যে জালুকবাৰীৰ পৰা খানাপাৰালৈকে থকা এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 5খনকৈ যাত্ৰীসকলৰ বাবে বা লোকসকলৰ নিৰাপদৰ বাবে 5খনকৈ দলং দিব আৰু এই দলঙেৰে লোকসকলে অৰ্থাৎ পদপথৰ হেতু দিব যে ওপৰেৰে যাব পাৰিব, সেই দলং হেতু নিৰ্মাণ কৰিব। তাৰে অন্যতম স্থান হৈছে লালমাটি আৰু গেম ভিলেজৰ সন্মুখত প্ৰায়ে দুৰ্ঘটনা পতিত হৈছিলে আৰু এই দুৰ্ঘটনাত বহু লোকে মৃত্যুমুখত পৰিছিলে। আৰু আজিৰ দিনটো অতীত পৰিৱেশ দেখুৱাইছে এই মুহূৰ্তত যে এই স্থানেৰে বহু লোকে হয়তো টেলিভিছনৰ আন্তঃস্ক্ৰীণত সম্ভৱ হ'লে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া লালমাটিৰ পইণ্ট আৰু সেইফালে গেম ভিলেজ, এইখিনি স্থানত পদপথত দলং লাগে বুলি আমি পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। ঠিক একেদৰে যে ষ্ট্ৰীট লাইটৰ অভাৱৰ বাবে ৰাতি বহু ইয়াতে পথ দুৰ্ঘটনা হয়। এগৰাকী স্কুলীয়া ছাত্ৰী আৰু এগৰাকী অভিভাৱক এই মুহূৰ্তত ৰাজপথ চোৱাৰে পাৰ হ'ব দেখুৱাইছোঁ যে এনেদৰে তেখেতসকলে বেৰিকেড ফালি যাব লাগে বা ডিভাইডাৰটো চাপৰ হোৱাৰ বাবে পাৰ হ'ব পাৰে আৰু যিকোনো মুহূৰ্তত তীব্ৰবেগী বাহনে হয়তো মহতিয়াই যাব পাৰে। এনেধৰণৰ বিপদসংকুল যাত্ৰা তেখেতসকলে বহুকেইবাৰ কৰিব লগা হৈছে। সতীৰ্থ হয় ছাত্ৰীগৰাকীৰ লগতে যিসকল পথচাৰী এই পথচোৱাৰে পাৰ হ'ব সেইসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ আৰু উল্লেখ কৰিছোঁৱে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য কৰা সময়ছোৱাত বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে যে আমি বাৰম্বাৰ বাতৰি কৰিছিলোঁ যে ষ্ট্ৰীট লাইটৰ অভাৱ আছিলে, যাৰ বাবে নিশা ৰাজপথ চোৱাৰে কি গাড়ী আহি থাকে দেখি নাপায়, যাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত হয়। ঠিক একেদৰে এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ ডিভাইডাৰ দিছিলে সেইসমূহ চাপৰ হৈছিলে আৰু চাপৰ হোৱাৰ বাবে অনাহাকে ৰাজপথেৰে পাৰ হ'ব পাৰে। আৰু তৃতীয় তথা মূল কাৰণটোৱে আছিলে যে এই ৰাজপথ চোৱাত যদি চোৱা যায় যে কোনো ধৰণৰ তেখেতসকলে যাত্ৰী আহ যাহ কৰাৰ বাবে উৰণ হেতু নিদিলে, যাত্ৰী আহ যাহ কৰাৰ বাবে যদি উৰণ হেতু দিলে হয় বা পদপথ হেতু দিলে হয় তেতিয়াহ'লে কিন্তু এই বিপদ নহ'লে হয়। পূৰ্বে এই স্থানতে বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু নিউজ 18ত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিলে উৰণ হেতুৰ লাগে বুলি। আৰু তাৰে পিছতে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা পোষ্ট কৰিছিলে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 5টাকৈ স্থানত উৰণ হেতু দিয়া হ'ব। যদি আমি জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখীৰ কথা উল্লেখ কৰোঁ তেতিয়াহ'লে প্ৰথমখন উৰণ হেতু বুলি ধৰিব লাগিব অভিযান্ত্ৰিক খেলপথাৰৰ সন্মুখত, দ্বিতীয়খন তেতেলীয়াত, তৃতীয়খন গড়চুকৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত, চতুৰ্থখন ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ সমীপত ওপৰেৰে দিয়া হ'ব য'ত বালাজীলৈকে কানেক্ট কৰিব পাৰিব আৰু পঞ্চমখন তথা অন্তিমখন লালমাটিত দিয়া হ'ব। সবাতোকৈ কিন্তু ট্ৰেজিক পইণ্ট আছিলে তেতেলীয়া আৰু ৰেডিশ্যন ব্লুৰ সন্মুখত তেতেলীয়া আৰু ইয়াৰে লালমাটি আৰু তেতেলীয়াত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু আমি উল্লেখ কৰিছোঁৱে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ পিছতে 2024 চনৰ 11 মাৰ্চ তাৰিখে মুকলি কৰি দিছিলে। মুকলি কৰি দিয়াৰ পিছতে প্ৰথমটো সপ্তাহতে 8জনকৈ লোকৰ মৃত্যুমুখত পৰিছিলে আৰু আজি পৰ্যন্ত প্ৰায় 1 শতাধিকতকৈ অধিক লোকে মৃত্যুমুখত পৰিছে। তাৰে অন্যতম কাৰণ হৈছিলে যে সন্ধিয়াৰ ভাগত যেতিয়া ৰাজপথচাৰীসকলে সজাগ নহয় পাৰ হয়, ডিভাইডাৰ চাপৰ পাৰ হোৱা সময়ছোৱাত তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় আৰু ৰাজপথত লাইট নথকাৰ বাবে, ষ্ট্ৰীট লাইট নথকাৰ বাবে তেখেতসকলে দেখি নাপায়, সেইবাবে এই খুন্দা মাৰি তেখেতসকলে মৃত্যুমুখত পৰিব লগা হয়। আৰু এই গোটেই কাম কাজৰ বাবে 30 কোটি টকা নিৰ্ধাৰণ কৰা বুলি এটা বিশেষ সূত্ৰই সদৰি কৰিছে আৰু 2026 চনৰ মাৰ্চ বা এপ্ৰিল মাহৰ আগতে সম্পূৰ্ণ হ'ব এই কাম কাজ। আৰু প্ৰাৰম্ভিক কাম কাজ হিচাপে তেখেতসকলে এতিয়া 5টাকৈ স্থান নিৰ্মাণ কৰি লৈছে বা 5টাকৈ স্থান চিহ্নিত কৰি লৈছে আৰু এই 5টা স্থানত অতি শীঘ্ৰে ইয়াতে সেতু স্থাপন হ'ব আৰু সেতু স্থাপন হোৱাৰ পিছতে এইসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা সকলো লোকে অনাহাকে পাৰ হ'ব পাৰিব, তেতিয়া অন্ততঃ জীৱন নিৰাপদ হ'ব। সেই কথাই মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকে হওক বা সামাজিক মাধ্যমত টুইটাৰে হওক তেখেতে সেই কথা অৱগত কৰাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।